দৰঙৰ পূব-প্ৰান্তৰ অঞ্চল শিলবৰীত 1981 চনত স্থাপিত হোৱা একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হৈছে এইখন PM শ্ৰী চিৰাজুল হক উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনত বৰ্তমান অধ্যয়ন কৰি আছে প্ৰায় 1200 শিক্ষাৰ্থীয়ে। দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত এইখন বিদ্যালয়ত উপস্থিত হৈছে অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰৰ লগতে ৰাইজ। পৰিচালনা সমিতি গঠন কৰাৰ উদ্দেশ্যে ৰাজহুৱা সভাত উপস্থিত হৈছিল সকলো। চিঠি আৰু মৌখিকভাৱে মতা হৈছিল অভিভাৱক, প্ৰাক্তন ছাত্ৰ আৰু ৰাইজক। বিদ্যালয়ৰ চৌহদত আৰম্ভ হ'ল সভা। নতুন সমিতি গঠন কৰাৰ উদ্দেশ্যে সভাখন আৰম্ভ হৈছিলহে যদিও বিগত 3 বছৰৰ কাৰ্যকালৰ হিচাপৰ প্ৰতিবেদন উপস্থাপন নকৰাৰ বাবে যুক্তি দাঙি ধৰে ৰাইজে। ৰাইজৰ যুক্তিত প্ৰধান শিক্ষক হজৰত আলীয়ে অতি কম সময়ৰ বাবে জাৰি কৰা বিভাগীয় নিৰ্দেশনাৰ কথা ৰাইজক জনাই আৰু অতি কম সময় পোৱাৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰিব পৰা নাছিল। প্ৰধান শিক্ষকৰ কথাত ৰাইজ মান্তি নোহোৱাত সভাপতিয়ে আজিৰ দিনত নতুন সমিতি গঠন কৰা নহয় বুলি প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সভা ভংগ কৰাৰ সিদ্ধান্ত লয়। প্ৰচণ্ড গৰমৰ মাজতে পুৰুষ মহিলাসকলে দূৰ-দূৰণিৰ পৰা আহি এইদৰে বহি থাকি ঘূৰি যাব লগা হোৱাত ক্ষোভিত হয় একাংশ অভিভাৱক আৰু ৰাইজ। কথা হ'ল কি মানে বিভাগীয় নিৰ্দেশ মতে অৰ্ডাৰ মতে মই কমিটিখন গঠন কৰাৰ বাবে ৰাইজক মই চিঠি দিছিলোঁ বা পেৰেণ্ট বা অভিভাৱকক মই চিঠি দিছিলোঁ। অভিভাৱকসকল আহিছিল। অহাৰ পাছত মাত্ৰ প্ৰতিবেদনখন নাই আৰু পুৰণা কমিটিখন ভাঙি নিদিয়াৰ কাৰণে তেওঁলোকে মিটিংখন পষ্টপন কৰে। প্ৰতিবেদন প্ৰয়োজন আছিল বুলি ভাবেনে? প্ৰতিবেদন প্ৰয়োজন আছিল বুলি মই নাভাবোঁ। তাৰমানে মই বিভাগীয়ভাৱে যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰত প্ৰতিবেদনৰ কোনো কথা উল্লেখ নথকাৰ কাৰণে মই প্ৰতিবেদনটো ৰেডি কৰা নাই আৰু খুব কম সময় পোৱাৰ কাৰণে মই প্ৰতিবেদনটো প্ৰস্তুত কৰিব পৰা নাই। পৰৱৰ্তী সময়ত মই কমিটিখন মই বিভাগীয়ভাৱে অনুমতি পোৱাৰ পাছতহে আকৌ মই আহ্বান কৰিম। মুঠ ছাত্ৰ-ছাত্ৰী 1126 জন আছে। কিমান লাগিব গাৰ্জেনৰ উপস্থিতি কিমান লাগিব? এটা মিনিমাম 50% গাৰ্জেন লাগিব। আজি কিমানজন উপস্থিত? 50% আছিলে। ৰাইজ মানে কি আজি যিটো SMC আগৰ যিটো পুৰণা সমিতি আছিল, পুৰণা সমিতিখন বাতিল কৰি নতুন সমিতি বনাব লাগে। এতিয়া আমাৰ এইখন বিদ্যালয়ৰ চিৰাজুল হক হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয়ে ক'লে যে পুৰণা সমিতি যিখন আছে সেইখন সমিতি ভংগ নকৰাকে আকৌ নতুন সমিতিখন বনাব লাগে। এইটো এটা। আৰু এটা আমি ৰাইজে বিচাৰিছোঁ প্ৰতিবেদন এখন দিব লাগে। আজি 3 বছৰ যিটো বিগত দিনত যিটো 3 বছৰীয়া SMC কমিটি গ'ল, সেই কমিটিখনে আমাৰ এই চিৰাজুল হক হাইস্কুলৰ শৈক্ষিক পৰিৱেশ, শিক্ষা ক্ষেত্ৰত উন্নয়নমূলক কাম কাজত কি খতিয়ান কৰিলে, কি হ'ল কি নহ'ল, এইখিনি প্ৰতিবেদনত আহিব লাগে। তেখেতে আমাৰ এই প্ৰধান শিক্ষক মহোদয়ে আমাৰ প্ৰতিবেদনখনো দিব পৰা নাই। সেইকাৰণে আমি ৰাইজৰ ফালৰ পৰা আমি এটা অনুৰোধ জনাইছোঁ যে আজি যিখন সাধাৰণ সভাত আপুনি প্ৰতিবেদন আৰু পুৰণা সমিতিখন ভংগ কৰা নাই যদিও, তেতিয়াহ'লে আপুনি আজিৰ মিটিংখন স্থগিত ৰাখি দি আপুনি নেক্সট তাৰিখ এটা কৰক। এই বুলি আমি ৰাইজে আপত্তি আমাৰ প্ৰধান শিক্ষক মহোদয়ক কোৱাৰ পিছত প্ৰধান শিক্ষক মহোদয়ে এটা ৰাজহুৱা প্ৰস্তাৱ যোগে আজিৰ সমিতিক জেনেৰেল সভাখন স্থগিত ৰাখি দিলে আৰু পৰৱৰ্তী তাৰিখ কৰি আমাক আকৌ অভিভাৱকসকলক মাতি পুনৰাই সমিতিখন গঠন কৰিব বুলি তেওঁ আমাক ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিয়ে। দলগাঁৱৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।